এই মুহূৰ্তত লৈ আহিছো এক ডাঙৰ খবৰ বিজেপিৰ নেত্ৰীয়ে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাই অৱশেষত বহিষ্কৃত হ'বলগীয়া হ'ল এই খবৰ আহিছে দৰঙৰ পৰা দৰঙৰ গীতিকা কাকতিক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে অৰ্থাৎ দৰঙৰ বিজেপি নেত্ৰী গীতিকা কাকতি এতিয়াৰে পৰা আৰু বিজেপি নেত্ৰী বুলি পৰিচিত নহব কংগ্ৰেছৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাই দলৰ পৰা বহিষ্কাৰ হ'বলগীয়া হ'ল গীতিকা কাকতি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহী বিজেপিৰ মহিলা শাখাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰো সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল কিন্তু তেনে সময়ছোৱাটো গীতিকা কাকতিয়ে নিয়ম উলংঘন কৰি দলৰ বিপৰীতে গৈ দল বিৰোধী স্থিতিত থিয় হৈ কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই অৱশেষত দলৰ পৰাই বহিষ্কৃত হ'বলগীয়া হ'ল এই গীতিকা কাকতি কোন বুলি কলে হয়তো বহুতে জানিব বিচাৰিব সেই আমি আপোনালোকক কেইখনমান বিশেষ ফটোগ্ৰাফ দেখুৱাবলৈ বিচাৰিছো এইখন ফটোগ্ৰাফ প্ৰথমে মন কৰক এই ফটোগ্ৰাফখনত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছে গীতিকা কাকতি এইবাৰৰ ফটোখনলৈ চাওক এইবাৰৰ এই ফটোখনত দেখিবলৈ পোৱা গৈছে বিজেপিৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ হৈতেও একেলগে দেখিবলৈ পোৱা গৈছে গীতিকা কাকতিক আনহাতে আঙুৰলতা ডেকাৰ হৈতে এক ঘনিষ্ঠ ৰূপত দেখিবলৈ পোৱা গৈছিল গীতিকা কাকতিক কেৱল সেয়াই নহয় অমিত শাহ যেতিয়া গুৱাহাটীলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ যেতিয়া গুৱাহাটীলৈ আহিছিল অমিত শাহৰ আদৰণি অনুষ্ঠানত ডিঙিত গেৰুৱা পতাকা আৰি বিজেপিৰ পতাকা আৰি অমিত শাহক আদৰণি জনাইছিল গীতিকা কাকতিয়ে সেই শাৰীটো দেখিবলৈ পোৱা গৈছে গীতিকা কাকতিক অৰ্থাৎ বিজেপিৰ এগৰাকী সক্ৰিয় নেত্ৰী আছিল গীতিকা কাকতি কিন্তু বিজেপিৰ এই দৰঙৰ নেত্ৰীগৰাকী মহলৰ নেত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থী থকাৰ পাছতো কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই অৱশেষত দলৰ পৰা বহিষ্কৃত হ'বলগীয়া হ'ল বিজেপিত যেন ইটোৰ পাছত আনটো দলীয় আজব ঘটনা ঘটিয়ে আছে কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যেহেতু ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল তেনে পৰিস্থিতিত নিৰ্বাচনৰ প্ৰাকনিশা খবৰ আহিছিল শোণিতপুৰৰ মিছামাৰীত দলীয় প্ৰাৰ্থীয়ে দলৰ জ্যেষ্ঠ নেতাক মাৰি প্ৰহাৰ কৰি দাঁত ভাঙি দিছিল এই ঘটনাৰ তেওঁ ফোন যোগে প্ৰচাৰ চলাইছিল আৰু মোবাইল ফোন যোগে প্ৰচাৰ চলোৱা সেই কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছতেই বিজেপিৰ ৰাজ্যিক নেতৃত্বই গীতিকা কাকতিৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত অনুশাসনমূলক সিদ্ধান্ত গ্ৰহণ কৰে আৰু দলৰ পৰা বহিষ্কাৰ কৰে ইটোৰ পাছত আনটোকৈ বিজেপিৰ ভিতৰ চৰাত দলীয় বিবাদ দলীয় আজব কাণ্ড দেখিবলৈ পোৱা গৈছে এইবাৰ খবৰ আহিছে দৰঙৰ পৰা দলীয় প্ৰাৰ্থী থকাৰ পাছতো কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ ফোন যোগে প্ৰচাৰ চলাই অৱশেষত বহিষ্কৃত হ'বলগীয়া হ'ল দৰঙৰ জ্যেষ্ঠ বিজেপি নেত্ৰী তথা বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যা গীতিকা কাকতি